মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 4ৰ ছেকেণ্ড ইউনিট টেষ্ট এক্সামৰ 2024-25 চনৰ ইংলিছৰ এখন কুৱেশ্যন পেপাৰ। তোমালোকে এই কুৱেশ্যন পেপাৰখনৰ পৰা অলপমান আভাস পাবা যে তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে, ঠিক আছে। ইয়াতে চোৱা তোমালোকে ভালদৰে এই কুৱেশ্যন পেপাৰখনৰ উত্তৰ কৰিবলৈ তোমালোকক 2 ঘণ্টা সময় দিছিল আৰু মুঠ নম্বৰ আছিলে 50। 1 নম্বৰত দিছিল চুজ দ্য কাৰেক্ট আনচাৰ। ইয়াতে চোৱা কেইটামান প্ৰশ্ন দিছে, অৰ্থাৎ 10টা প্ৰশ্ন দিছে, প্ৰতিটোতে 1 নম্বৰ টোটেল 10 নম্বৰ দিয়া আছে। প্ৰথম প্ৰশ্নটো দিছিল যে হু ইজ দ্য ফ্ৰেণ্ড অফ অৰুণ। অৰুণৰ ফ্ৰেণ্ডজনৰ নাম কি আছিল? অপশ্যনবিলাক দিছিলে অজয়, আশিষ, আজিজ আৰু অক্ষয়। এইকেইটাৰ ভিতৰত তোমালোকক কাৰেক্ট আনচাৰটো বিচাৰি উলিয়াবলৈ দিছিল, ঠিক আছে। নেক্সট কুৱেশ্যনটো আমি চাওঁ আহা। বি নম্বৰটো, বি নম্বৰ প্ৰশ্নটো আছিল হু ইজ এফ্ৰেড অফ থাণ্ডাৰ এণ্ড লাইটনিং। ইয়াত এইটো যিটো ৱাৰ্ড আছে এই ৱাৰ্ডটো টাইপিং মিষ্টেক হৈ গ'ল, এই থাণ্ডাৰ হ'ব লাগিছিল, ঠিক আছে। অপশ্যন আছিলে অমন, অৰুণ, ৰাহুল আৰু সুমন। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক উত্তৰখিনি কৰি দিয়া নাই। যদি তোমালোকক উত্তৰখিনি কৰি দিব লাগে তোমালোকে ভিডিঅ'টি তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। অহাকালি মই ইয়াৰে আনচাৰখিনি তোমালোকক কৰি দিম, ঠিক আছে। এতিয়া চি নম্বৰ প্ৰশ্ন চোৱা। চি নম্বৰ প্ৰশ্নটো আছিল হু ইজ দ্য উইনাৰ অফ নেশ্যনেল মিউজিক কম্পিটিশ্যন। নেশ্যনেল মিউজিক কম্পিটিশ্যনৰ উইনাৰ কোন আছিল? অপশ্যন আছিলে ৰাজ, জুৰি, মায়া আৰু আজিজ। নেক্সট প্ৰশ্নটো চোৱা। নেক্সট প্ৰশ্নটো আছিল ৰাইমিং ৱাৰ্ড অফ ৰুল ইজ। ৰুল ৱাৰ্ডটো ৰাইমিং ৱাৰ্ড সুধিছে। অপশ্যন আছিলে ক্লিয়াৰ, পুল, হোৱাইট আৰু মুন। ই নম্বৰ প্ৰশ্নটো আছিল ফ্ৰগিজ ডেছ টু স্কুল। এতিয়া কি হ'ব? ৰান, ৱাক, ছুইম নে গ'? খালী ঠাই পূৰ কৰিব দিছিল, ঠিক আছে। ইয়াত যিটো খালী ঠাই দিয়া আছে এইটো আমাক পূৰ কৰিব দিছে। নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে। এফ নম্বৰ প্ৰশ্নটো দ্য ফ্ৰগিজ ৱেৰ ডেছ কোটছ, ফিল ইন দ্য ব্লেংক। তোমালোকে ফ্ৰগ স্কুলৰ পৰা এইটো কুৱেশ্যন দিয়া হৈছে তোমালোকক, ঠিক আছে। কেনেকুৱা ধৰণৰ কোট আছিল? হোৱাইট, ৰেড, গ্ৰীণ নে ব্লু? নেক্সট কুৱেশ্যনটো চোৱা। জি নম্বৰ কুৱেশ্যনটো অপজিট ৱাৰ্ড অফ স্মল ইজ। অপজিট ৱাৰ্ড মানে হৈছে বিপৰীত শব্দ। অপজিট ৱাৰ্ড মানে বিপৰীত শব্দ। স্মল ৱাৰ্ডটোৰ বিপৰীত শব্দ কি? স্মল মানে কি? সৰু। সৰুৰ বিপৰীত শব্দ কি? ডাঙৰ। ডাঙৰক ইংৰাজীত কি বুলি কোৱা হয়? বিগ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিছিল অপজিট জেণ্ডাৰ অফ গ্ৰেণ্ডমাদাৰ ইজ। গ্ৰেণ্ডমাদাৰৰ অপজিট জেণ্ডাৰ কি হ'ব সুধিছে? গ্ৰেণ্ডমাদাৰৰ অপজিট জেণ্ডাৰ হ'ব গ্ৰেণ্ডফাদাৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা। প্লুৰেল ফৰ্ম অফ লেডি ইজ। লেডি ৱাৰ্ডটোৰ প্লুৰেল ফৰ্ম কি হ'ব সুধিছিলে। জে নম্বৰ কুৱেশ্যনটো আছিল অৰুণ এণ্ড আজিজ ৱেৰ। অপশ্যন আছিলে ৱাৰ্কিং ফাষ্ট, ৱাকিং ফাষ্ট, ৱাৰ্কিং ফাৰ্ষ্ট আৰু ৱাৰ্কিং ফাৰ্ষ্ট। নেক্সট 2 নম্বৰত দিছিলে ফিল ইন দ্য ব্লেংকছ, খালী ঠাই পূৰ কৰা দিছিল। ইয়াতে তোমালোক 8 নম্বৰ দিছিলে। ইয়াত দিছিল আই এম ৰাইটিং এ। এই খালী ঠাইখিনিত কি হ'ব সুধিছে? আই এম ৰাইটিং এ কি হ'ব? লেটাৰ, LETTER, ঠিক আছে। টু চেণ্ড, এই খালী ঠাইখিনিত কি হ'ব? টু চেণ্ড, SEND। এনেকুৱা ধৰণে তোমালোকে দা লেটাৰৰ পৰা এইখিনি তোমালোকে লিখিব লাগিব, ঠিক আছে। আশা কৰিছোঁ তোমালোকে মুখস্থ কৰি চাই। নেক্সট চোৱা 3 নম্বৰ। 3 নম্বৰত দিছিলে ৰাইট দ্য ৰাইমিং ৱৰ্ডছ অফ দ্য ফলোয়িং। এই ৱাৰ্ডকেইটাৰ ৰাইমিং ৱাৰ্ড লিখিব দিছিল। 4 নম্বৰত দিছিলে ৰাইট এনি 5 মিউজিকেল ইনষ্ট্ৰুমেণ্ট। যিকোনো 5টা মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ নাম লিখিব দিছিল। ইয়াতে তোমালোকক দিছিলে 5 নম্বৰ। নেক্সট চোৱা 5 নম্বৰত কি দিছে। 5 নম্বৰত দিছিল ৰাইট এনি 5 ৱৰ্ডছ ৰিলেটেড টু ৱেডাৰ। বতৰৰ লগত জড়িত যিকোনো 5টা তোমালোকক শব্দ লিখিব দিছিল। 6 নম্বৰত দিছিল ৰিএৰেঞ্জ দ্য লেটাৰ্ছ টু মেক এ মিনিংফুল ৱাৰ্ড। এই ৱাৰ্ডকেইটা আমাক ইয়াতে এইকেইটা ওলট পালটকৈ দিয়া আছে, ঠিক আছে। যেনে চোৱা UTSDY। UTSDY টো যদি আমি শুদ্ধ এটা মিনিংফুল ৱাৰ্ড লিখোঁ এইটো কি হ'ব? STUDY, ষ্টাডি। ঠিক তেনেকুৱা ধৰণে তোমালোকক মই আৰু এটা দেখুৱাই দিছোঁ, তোমালোকে চোৱা। এইটো চোৱা HOSCOL আছে, গতিকে SCHOOL। এনেকুৱা ধৰণে তোমালোকক লেটাৰকেইটা ৰিএৰেঞ্জ কৰিব দিছে, ঠিক আছে। ইয়াত লেটাৰকেইটা ওলট পালটকৈ দিয়া আছে। ৰিএৰেঞ্জ কৰি তোমালোকে এটা মিনিংফুল অৰ্থপূৰ্ণ এটা শব্দ বনাবলৈ গৈছে। আশা কৰিছোঁ তোমালোকে পাৰি চাই। নেক্সট চোৱা 7 নম্বৰ প্ৰশ্নটো ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৱৰ্ডছ গিভন বিল'।
ইয়াতে এই ৱাৰ্ডকেইটা দিয়া আছে চোৱাচোন এই ৱাৰ্ডকেইটা এই খালী ঠাইখিনিত তোমালোকক সঠিক ঠাইত সঠিক ৱাৰ্ডটো লিখিব দিছে তোমালোকে যদি আমাৰ অনলাইন ক্লাছসমূহ কৰি থকা নাই তোমালোকে অনলাইন ক্লাছ কৰিব বিচৰা ক্লাছ 4-5ৰ তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপ নাম্বাৰটোত অনলাইন ক্লাছ কৰিব বিচাৰোঁ বুলি মেছেজ কৰিবা আমি তোমালোকক কেনেদৰে অনলাইন ক্লাছসমূহ কৰিব পাৰিবা বা কি তোমালোকে অনলাইন ক্লাছত পাবা গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম অতি কম পইচাত তোমালোকে অনলাইন ক্লাছসমূহ কৰিব পাৰিবা নেক্সট 8 নম্বৰত কি দিছে ৰাইট দ্য প্লুৰেল ফৰ্ম অফ দ্য ফলোয়িং ৱৰ্ডছ বাই ইউজিং IES ইয়াতে এই ৱাৰ্ডকেইটাৰ আমাক কি কৰিব দিছে প্লুৰেল ফৰ্ম লিখিব দিছে কি ৱৰ্ড ব্যৱহাৰ কৰি IES ব্যৱহাৰ কৰি ঠিক আছে IES ব্যৱহাৰ কৰি আমাক লিখিবলৈ কৈছে এইখিনি আছিল আজিৰ এই ভিডিঅ'টো যদি ভিডিঅ' চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা